বন্ধুসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই নেকি? হয়, আপোনালোকে ঠিকই শুনি আছে। যদি আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই তেনেহ'লে এই প্ৰতিবেদনটো আপোনাৰ বাবে অতি জৰুৰী, কিয়নো এই প্ৰতিবেদনৰ জৰিয়তে আপুনি চৰকাৰী ঘৰ কেনেকৈ লাভ কৰিব তাৰ সবিশেষ এই প্ৰতিবেদনৰ জৰিয়তে চাই লওক। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে বিশেষ এই 7টা পদ্ধতিৰ জৰিয়তে আপুনি চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। ৰাজ্যত চৰকাৰী ঘৰ নোপোৱা লাখ লাখ দৰিদ্ৰ লোকৰ বাবে এক ভাল খবৰ, এক ডাঙৰ খবৰ। শীঘ্ৰেই সাজু কৰক আপোনাৰ নথিপত্ৰ। হয়, আপুনি নথিপত্ৰ কেনে সাজু কৰি ৰাখক। সাজু কৰক পেন কাৰ্ড, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, বেংক একাউণ্টছকে আদি কৰি সক্ৰিয় ফোন নম্বৰ, ইনকাম চাৰ্টিফিকেট ইত্যাদি আপুনি ৰেডি কৰি ৰাখক। নতুনকৈ 3,88,000 লোকে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। ইফালে চিন্তা আঁতৰাই 6টাকৈ বৃহৎ ঘোষণা দৰিদ্ৰ হিতাধিকাৰীসকলৰ বাবে। কোনে কোনে লাভ কৰিব চৰকাৰী ঘৰ? হয়, কোনসকল ব্যক্তিয়ে এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব? এই 7টা পদ্ধতিৰ জৰিয়তে আপুনি চৰকাৰী ঘৰ লাভ কৰক। নাম্বাৰ 1, আপুনি যদি ঘৰ পোৱা নাই, এখন মাত্ৰ ফটো তুলি লাভ কৰিব আপুনি চৰকাৰী ঘৰ। সমান্তৰালভাৱে 2 নম্বৰত আছে মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলেই আপুনি লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী ঘৰ। 3 নম্বৰ, আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনাৰ পৰ্টেলত আপুনি আবেদন কৰিব লাগিব। 4 নম্বৰ, আপোনাৰ যদি মাহিলী 15,000 টকা আয় থাকে তথাপিও আপুনি চৰকাৰী বিনামূলীয়াকৈ ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। সমান্তৰালভাৱে দুচকীয়া বাহন থাকিলেও আপুনি চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। ইফালে 6 নম্বৰত 5 একৰ পৰ্যন্ত মাটি থাকিলেও আপুনি বিনামূলীয়াকৈ চৰকাৰী ঘৰ পাব। জিঅ' ট্ৰেকিং কৰি থকা প্ৰতিটো দুখীয়া পৰিয়ালে পাব চৰকাৰী ঘৰ। হয়, যদি আপুনি চৰকাৰী ঘৰৰ পৰা বঞ্চিত হৈছে তেনেহ'লে আৰু চিন্তা নাই। এতিয়াই আপুনি এই 7টা প্ৰক্ৰিয়াৰ জৰিয়তে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব চৰকাৰী ঘৰ। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী ঘৰক লৈ আমাৰ মন্ত্ৰীয়ে ভাষ্য প্ৰদান কৰিছে। সেই ভাষ্য আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। আপোনালোকে শুনক মন্ত্ৰীগৰাকীয়ে কি ভাষ্য প্ৰদান কৰিলে। उसमें 9,726 करोड़ रुपए की कुल राशि लगेगी, दोनों मिला के आज के। और जो मैंने अनाउंस किया अगले वित्तीय वर्ष के 16,159 करोड़ रुपया खर्च किया जाएगा गरीबों के मकान बनाने के लिए। और दादा, इसमें से 90% केंद्र सरकार का, 10% आपका, थोड़ा हमारा, थोड़ा तुम्हारा। गरीबों का घर बन जाएगा, उनकी जिंदगी सफल और सार्थक हो जाएगी। लेकिन दादा यहीं तक नहीं रुके, उन्हें कहा भी तो कहीं रह गए, सर्वे में नाम छूट गए। तो मेरे बहनों और भाइयों, आप भी ध्यान से सुनना और बाकी को सुना भी देना कि जो मकान बचे हैं प्रधानमंत्री जी ने तय कर लिया है। सरकार बनते ही तीसरी बार उन्होंने ये तय किया था कि गरीबों के लिए 3 करोड़ घर और बनाए जाएंगे, 1 करोड़ शहर में और 2 करोड़ गांव में। तो जो छूट गए, बताओ भी छूट गए कि नहीं? कई लोग छूटे हैं कि नहीं? कई लोग छूटे हैं। तो अब जो छूटे हैं वो भी नहीं छूटेंगे। अब नया सर्वे शुरू किया जा रहा है, फिर से जो छूट गए हैं उनका नाम जोड़ने के लिए नया सर्वे। और नए सर्वे में भी 3 संशोधन किए। दादा, 3 संशोधन किए हम। रंजीत जी भी सुन रहे। नंबर 1, यहाँ लखपति दीदी अभियान चल। पहले PM आवास योजना में ये तय कर दिया था कि 10,000 रुपया हर महीने से ज्यादा जिसकी आमदनी हो। तो ভিউয়ার্স, সদশেষত ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কমেণ্টছ কৰিবলৈ নেপাহৰিব। ধন্যবাদ। জয় অসম।